দক্ষিণ কামৰূপৰ সোণতলীত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। সোণতলী স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনো সোণতলী গ্ৰন্থ আৰু বাণিজ্য মেলা উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাই। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাক্তন জিলা পৰিষদৰ সদস্য শাহজাহান আলী, বিশিষ্ট কবি সাহিত্যিক মিৰ্জা হুমায়ুন কবিৰ আৰু শাখা সাহিত্য সভাৰ সভাপতি এম শামছুল আলম ভূঞাই। সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গ্ৰন্থ আৰু বাণিজ্য মেলা। সোণতলী স্বৰ্ণ শাখা সাহিত্য সভাৰ বাকৰিৰ পৰা ছাত্ৰ ছাত্ৰীৰ জৰিয়তে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত চৰাঞ্চলৰ লাঠিবাৰী খেল প্ৰদৰ্শন কৰা হয়। মই প্ৰথমে এই সোণতলী স্বৰ্ণ শাখা সাহিত্য সভাৰ বিদায়ী সভাপতি আৰু বৰ্তমানৰ সভাপতি দুয়োগৰাকী সভাপতিক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ সোণতলী অঞ্চলত চিৰচেনেহী মোৰ ভাষা জননীৰ প্ৰতি যি সন্মান যি শ্ৰদ্ধা আজি আমাৰ ৰাইজৰ মাজত উঠি অহা প্ৰজন্মৰ মাজত যি ভাষা জননীৰ প্ৰতি সাহিত্য সভাৰ প্ৰতি আমাৰ মানুহৰ যি মন আমাৰ যি মানুহৰ যি আগ্ৰহ সেয়া আজি ইয়াত পৰিস্ফুট হৈছে। অনাগত দিনত আপোনালোকে দেখিছে যে যোৱা 4টা দিন একেৰাহে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰতিটো কাৰ্যসূচীত আমাৰ অঞ্চলস্থ মানুহৰ যথেষ্ট সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। অনাগত দিনত আমাৰ এই অঞ্চলত মই বিশেষভাৱে সোণতলী সাহিত্য সভাৰ প্ৰতি মোৰ আহ্বান যে প্ৰতি বছৰেই আমাৰ মাজত এই সাহিত্য চৰ্চাৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মক এটা সঠিক দিশ দিব, এটা গতি দিব। অনাগত দিনত সাহিত্যৰ প্ৰতি আমি আকৃষ্ট নহ'লে, সাহিত্য যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, আমাৰ সমাজখন এটা বেয়া দিশত গতি কৰিব। গতিকে এই সমাজখনক গতি দিবলৈ, দিশ দিবলৈ আমাৰ সাহিত্য চৰ্চাৰ প্ৰয়োজন আছে। আৰু সাহিত্য চৰ্চাৰ প্ৰতি আমাৰ যি আগ্ৰহ, যি একাগ্ৰতা, আমাৰ যিসকল আহ্বায়ক, যিসকল উদ্যোক্তা, তেখেতসকলৰ একান্ত প্ৰচেষ্টাত আজি এই অনুষ্ঠান ইয়াত ধুনীয়াকৈ সফল হ'বলৈ গৈ আছে। তেনে ক্ষেত্ৰত আমাৰ ইয়াৰ স্থানীয় আমাৰ যিজন সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰদ্ধাৰ অপূৰ্ব কলিতা ডাঙৰীয়া, তেখেতেও আমাক যত পৰনাস্তি সহায় সহযোগিতা আগবঢ়াইছে। আজি তেখেতৰ জৰিয়তে আমি সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰিলোঁ। সদশেষত মই আমাৰ অঞ্চলবাসী ৰাইজক অনাগত দিনত সাহিত্য কি, সাহিত্য কেনেকুৱা, সাহিত্যৰ লগত আমি নিজক কি কাৰণে জড়িত কৰিব লাগে, গোটেইখিনি কথা ইয়াত পৰ্যালোচনা হৈছে। অনাগত দিনত যাতে সকলোৱে আগবাঢ়ি আহি সাহিত্যৰ প্ৰতি যি প্ৰেম, যি ভালপোৱা, যি মৰম, সাহিত্যৰ যি উদ্দেশ্য, এই গোটেইখিনি কথা বুজি পাই আজি ডেকা গাভৰু বৃদ্ধ সকলো আই সকলোকে মই আহ্বান জনাইছোঁ যে সাহিত্যৰ প্ৰতি যে শ্ৰদ্ধা এয়া অটুট থাকক, তাৰে কামনা কৰি আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ মুকলি কৰা এই বন্ধুসকলক মই প্ৰাণ ঢালি মৰম যাচি ইমানতে সামৰিছোঁ।